মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ খবৰে উৎফুল্লিত কৰিছে গোৰেশ্বৰৰ মহৰীপাৰাবাসীক। উত্তপ্ত পৰিৱেশ মহৰীপাৰাৰ বিবেকানন্দ সমন্বয় ক্ষেত্ৰত সংঘ ঢাক মাংগলিক ৰীতি নীতিৰে পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে মুখৰিত হ'ল সদৌ বিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় আৰু তামোলপুৰ জিলাৰ অধিৱেশনস্থলীৰ বাকৰি। 17 জানুৱাৰী মঙলবাৰে দিনজোৰা বৰ্ণিত কাৰ্যসূচীৰে আয়োজিত লাই খুঁটা স্থাপন অনুষ্ঠানত দেখা গ'ল এই পৰিৱেশ। বিটিআৰৰ ইএম গৌতম দাস, ৰণেন্দ্ৰ নাৰ্জাৰী, ধৰ্মনাৰায়ণ দাস আৰু MCLA ভৱেন বড়োৰ উপস্থিতিত লাই খুঁটা স্থাপনৰ শুভ উদ্বোধন কৰা হয়। উল্লেখযোগ্য যে অহা 1 ফেব্ৰুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব সদৌ বিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় আৰু তামোলপুৰ জিলাৰ অধিৱেশন। যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন তথা আমাৰ তামোলপুৰ জিলাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি আমাৰ লাই খুঁটা স্থাপন ইয়াত হৈছে আমাৰ বিবেকানন্দ সমন্বয় ক্ষেত্ৰত। আৰু আমাৰ অনুষ্ঠানটো অধিৱেশন আমাৰ 1, 2, 3 ফেব্ৰুৱাৰীত আমি পালন কৰিম, অধিৱেশন ইয়াতে উদযাপন কৰিম। গতিকে আমি এই অঞ্চল তথা আমাৰ বিটিআৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক আমি আহ্বান জনাওঁ যে আমাৰ এই সারা বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যি অধিৱেশন, এই অধিৱেশনত সকলো জাতি জনগোষ্ঠী ধৰ্ম নিৰপেক্ষে এই অধিৱেশনত সকলোৱে সহযোগ কৰিবলৈ আমি কেন্দ্ৰীয় সমিতিৰ পৰা আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আপোনালোকে আহক, একেলগে আমি হাতত হাত মিলাই একেলগে আমি এই অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰি যাম। তাৰ কাৰণে আমি এই অঞ্চলত এখন ডাঙৰকৈ অধিৱেশন কেন্দ্ৰীয় সমিতি অধিৱেশন পাতিবলৈ সাজু হৈছোঁ। আমি শ্ৰীৰামপুৰৰ পৰা মাজবাটলৈকে আমাৰ যি বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, আমি কমসে কম 50,000 মানুহৰ এটা গেদাৰিঙৰ এটা প্লেনিং জনাইছোঁ। আৰু ইয়াৰ মাধ্যমেদি আমাৰ এই বিটিআৰ অঞ্চলত বসবাস কৰা হিন্দু বাঙালীসকলৰ যি সমস্যা আছে সেই সমস্যাটো আমি ৰাইজৰ আগত তথা প্ৰশাসন চৰকাৰৰ আগত দাঙি ধৰাৰ বুলি আমি প্ৰস্তাৱ ল'ম। বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় অধিৱেশন আৰু তামোলপুৰ জিলা সমিতিৰ জিলা অধিৱেশন প্ৰথম অধিৱেশন আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ এই যে মহৰীপাৰাৰ আমাৰ বিবেকানন্দ সমন্বয় ক্ষেত্ৰ বাস্কা জিলাৰ বৰ্তমান তামোলপুৰ জিলা মহৰীপাৰা বিবেকানন্দ সমন্বয় ক্ষেত্ৰত আমাৰ এই জাতীয় সংগঠন যি 1, 2, 3 তাৰিখে কেন্দ্ৰীয় অধিৱেশন হ'বলৈ গৈ আছে। তাৰ আজি লাই খুঁটা স্থাপন আছিলে। লাই খুঁটা স্থাপন অনুষ্ঠানত আমাৰ এই অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আমাৰ সতীৰ্থ ইএম নাৰ্জাৰী ডাঙৰীয়া, লগতে আমাৰ সতীৰ্থ ইএম অঞ্চলৰ কেইবাজনো ধৰ্মনাৰায়ণ দাস, আমাৰ ভৱেন্দ্ৰ বড়ো আৰু এই সংগঠনটিৰ প্ৰাক্তন ভালেকেইগৰাকী প্ৰতিনিধি বা নেতা আৰু বৰ্তমানৰ নেতৃবৃন্দ উপস্থিত আছিল, স্থানীয় ৰাইজসকল আছিলে। মই আহ্বান জনাম সমগ্ৰ ৰাইজক এই অনুষ্ঠানটো সফলতাৰ বাবে যাতে বেংগলী সংগঠন হ'লেও যাতে বেংগলী সম্প্ৰদায়ৰ উপৰিও অন্যান্য জাতি জনগোষ্ঠী সম্প্ৰদায়ে যেনেকৈ আমাক সহায় কৰি আছে, এই অনুষ্ঠানটো যাতে সফল হয়, 3 দিনীয়া কাৰ্যসূচী যাতে সফল হয়, এই 3 দিনীয়া কাৰ্যসূচী সফলতাৰ বাবে মই সকলো পক্ষৰ সহযোগিতা বিচাৰিছোঁ। অনুষ্ঠানত বিটিআৰৰ ইএম তথা অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ৰণেন্দ্ৰ নাৰ্জাৰী, বিটিআৰৰ ইএম ধৰ্মনাৰায়ণ দাস, সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন উপসভাপতি শ্যামল চৰকাৰ, সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সভাপতি হৰেন্দ্ৰ দাস, সাধাৰণ সম্পাদক ব্ৰজগোপাল চৰকাৰ আৰু তামোলপুৰ জিলা সমিতিৰ সভাপতি বিমল দাস আৰু সাধাৰণ সম্পাদক অমৰজিৎ দেৱনাথৰ লগতে যুৱ বিজেপি নেতা পাপন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকে। জাতি জনগোষ্ঠীৰ বুদ্ধিজীৱীসকল আজি আমাৰ ইয়াতে উপস্থিত হৈছিলে আৰু সুকলমেৰে আমি আজি এই লাই খুঁটা স্থাপন কৰিলোঁ। আৰু এই লাই খুঁটা স্থাপনৰ লগতে সংগতি ৰাখি সমূহ বিটিআৰ তথা অসমবাসীলৈ এটা বিনম্ৰভাৱে আমি কাতৰ অনুৰোধ জনাইছোঁ সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা যে আমি যি মহৎ উদ্দেশ্য লৈ 1, 2, 3 ফেব্ৰুৱাৰীত যিটো আৰম্ভ কৰিছোঁ, যাতে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক আমাৰ এই অনুষ্ঠানত সাদৰ আমন্ত্ৰণৰ লগতে সহায় সহযোগিতা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি আশাবাদী আমাৰ এই যি পিছপৰা অঞ্চল, এই পিছপৰা অঞ্চলত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো পদাৰ্পণ হ'ব।
আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পদাৰ্পণ হোৱাৰ লগে লগে আশা কৰিছোঁ এই বৃহত্তৰ মহৰীপাৰা তথা বিটিআৰৰ সাংস্কৃতিকভাৱে হওক অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে হওক বিভিন্ন দিশত অকণমান আগুৱাই যাব বুলি আশা ৰাখিছোঁ। সদশেষত সমূহ কৰ্মীবৃন্দৰ লগতে সমূহ জনসাধাৰণক ধন্যবাদৰ লগতে এই অহা 1, 2, 3 তাৰিখে যি অনুষ্ঠান হ'ব তাতে উৎসৱ যোগদান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।